শিৱসাগৰৰ অন্যতম সামাজিক ও সাংস্কৃতিক অনুষ্ঠান সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু অসম নাট্য সন্মিলন শিৱসাগৰ শাখাৰ সৌজন্যত তথা শিৱসাগৰ জিলা ভাৰতীয় সাংবাদিক মহাসংঘ চমুকৈ IJF আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতন শিৱসাগৰৰ সহযোগত 20 জুন শনিবাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্মৃতি দিৱস আৰু কবি গীতিকাৰ সৰস্বতী ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ জন্ম দিৱসটি একেলগে দিনজোৰা কাৰ্যসূচীৰে বিদ্যালয়ৰ প্ৰাৰ্থনা গৃহত উদযাপন কৰা হয়। সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক তথা সাংবাদিক অমৃত কুমাৰ শৰ্মাই পৰিচালনা কৰা অনুষ্ঠানত অসম নাট্য সন্মিলনৰ শিৱসাগৰ জিলা উপ সভাপতি অনংগ মোহন শৰ্মাই স্মৃতি তৰ্পণ কৰি কাৰ্যসূচীৰ পাতনি মেলে। আনহাতে দুয়োগৰাকী শিল্পীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি জ্যোতিপ্ৰসাদ দত্ত আৰু সৰস্বতী ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ পৰিয়ালবৰ্গৰ নিবিড় বৰদলৈয়ে সকলোকে আমাৰ শিৱসাগৰৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অসমৰ সৰ্ববৃহৎ নাট্য অনুষ্ঠান অসম নাট্য সন্মিলন শিৱসাগৰ শাখাৰ সৌজন্য ভাৰতীয় সাংবাদিক মহাসংঘ IJF শিৱসাগৰ জিলা সমিতি আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতন মেলা চকৰ শিৱসাগৰৰ বিশেষ সহযোগত আমি বিদ্যালয় প্ৰাৰ্থনা গৃহতে আজি আয়োজন কৰিছোঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস আৰু সৰস্বতী ডক্টৰ নিৰ্মল প্ৰভা বাইদেউৰ জন্ম দিৱস আমি একেলগে উদযাপন কৰিছোঁ আৰু এই দিৱসৰ লগত সংগতি ৰাখি দুয়োগৰাকী মহান শিল্পীৰ গীতৰ আধাৰত জিলাভিত্তিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। লগতে আমন্ত্ৰিত কবিৰ কবিতা আবৃত্তি অনুষ্ঠান আছে আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে আজি এই স্মৃতি দিৱস আৰু জন্ম দিৱসটি উদযাপন কৰিছোঁ আৰু আশা কৰিছোঁ যাতে আমি বিগত বছৰে যিদৰে উদযাপন কৰি আহিছোঁ এইবাৰো আমি তেনেদৰে উদযাপন কৰিছোঁ বুলি ভাবিছোঁ আৰু আগলৈ আমি তেনেদৰে ৰাইজৰ সহায়যোগ সকলো প্ৰকাৰে আমি পাই যাম বুলি আশা কৰিছোঁ আৰু সকলোকে পুনৰবাৰ আপোনালোকৰ মাধ্যমৰ যোগেদি সকলো শিৱসাগৰবাসী ৰাইজক এই অনুষ্ঠানটোৰ প্ৰতি সহানুভূতি আৰু সহায়যোগ প্ৰদৰ্শন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন। কবি গীতিকাৰ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ এটি কবিতা আবৃত্তিৰ মঞ্চ মুকলি কৰে বিশিষ্ট কবি লেখিকা অশ্ৰুমণি দত্ত ঘোষে। উল্লেখযোগ্য যে সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উপসভাপতি জুৰিমণি দত্ত, মুখ্য সমন্বয়ক পৰি শইকীয়া, সাংস্কৃতিক সম্পাদক দেৱযানী ৰাজখোৱা, ইমন হুছেইনৰ তত্বাৱধানত দিনৰ 1 বজাৰ পৰা দিৱসৰ উপলক্ষে ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিৱসাগৰ জিলা ভিত্তিত প্ৰথম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ দুটা শাখাত মহান শিল্পী দুগৰাকীৰ গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনিৰ ক শাখাত প্ৰথম স্থান অধিকাৰ কৰে প্ৰাপ্তি দত্ত, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে প্ৰিয়দৰ্শিনী শইকীয়া আৰু এঞ্জেল এনায়ত দাসে। আনহাতে খ শাখাত দেইজ মোহনে প্ৰথম স্থান লাভ কৰাৰ লগতে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে ক্ৰমে ধৰিত্ৰী দাস আৰু পংখী দত্তই। প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত বিচাৰকৰ আসন অলংকৃত কৰে বিশিষ্ট শিল্পী জান্তমণি শইকীয়াই। অনুষ্ঠানত আমন্ত্ৰিত কবি হিচাপে অংশগ্ৰহণ কৰি কবিতা আবৃত্তি কৰে কবি মিনতী দত্ত দুৱাৰাৰ লগতে কেইবাগৰাকীও কবিয়ে। লগতে অনুষ্ঠানত জান্তমণি শইকীয়াই গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। উল্লেখযোগ্য যে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হোৱা দিৱসৰ অনুষ্ঠানত বিশেষ সহযোগ আগবঢ়ায় অদিত দত্ত, লাৱণ্য কলিতা, ময়ূৰী কোঁৱৰ, শিৱসাগৰ জিলা ভাৰতীয় সাংবাদিক মহাসংঘৰ সম্পাদক অৰ্পণা ভৰালী, মৌচুমী গগৈ শইকীয়া, ভাৰ্গৱ কোঁৱৰ আদিয়ে। কলাগৰ শৰাই আগবঢ়ায় গোষ্ঠীৰ প্ৰধান সম্পাদক অমৃত কুমাৰ শৰ্মাই। শেষত সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ সভাপতি জিতেন কাকতিৰ নেতৃত্বত অসম সংগীতেৰে অনুষ্ঠানৰ জৱনিকা পৰে। ব্যুৰো ৰিপৰ্ট নিউজ নাও।